আমি যদি জীৱনত সফল হ'ব খোজো তেতিয়াহ'লে আমাক ডাঙৰৰ আশীৰ্বাদ লগতে পৰামৰ্শ খুবেই প্ৰয়োজন হয় আৰু এনে কামে কৰি আছে আমাৰ টেক্সেলি উন্নয়ন সমিতিৰ সদস্যসকলে তেওঁলোকে যেতিয়া টেক্সেলি কোনো ছাত্ৰ ছাত্ৰীৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু লগতে উত্তীৰ্ণ হয় তেতিয়া তেওঁলোক তাত উপস্থিত হৈ পৰামৰ্শ আৰু শুভেচ্ছা দিবলৈ যায় আৰু আজি তেনে এক অনুষ্ঠানেই আছিলে আমাৰ মামা ল'ৰাটোৱে 10th এক্সামত CBSE বৰ্ডৰ আণ্ডাৰত ছখনতে লেটাৰ পাই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে আৰু সেইকাৰণে তেওঁলোক আহিছে গামোচা লগতে শুভেচ্ছা আৰু পৰামৰ্শ কিছু আগবঢ়াবৰ কাৰণে তেওঁলোক যিহেতু আমাৰ টেক্সেলি জ্যেষ্ঠ আৰু তেওঁলোকৰ জ্যেষ্ঠৰ অভিজ্ঞতাৰ পৰা আমি কনিষ্ঠসকলে শিকিব লাগিব এয়া তেওঁলোকে গামোচা পিন্ধাইছে লগতে দুআষাৰ কৈছে খুব এটা ধুনীয়া অনুষ্ঠান এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ সদায় থাকিব লাগে সমাজত তেতিয়াহে সমাজখন ভাল হৈ থাকিব আৰু তেওঁলোকে কিছু মনৰ কথা ব্যক্ত কৰিছে ভাল লাগিলে সেই আপোনালোকক অকণমান দেখাই দিছোঁ আৰু শেষত পৰিয়ালে তেওঁলোকৰ আশীৰ্বাদ লৈছে যিহেতু জ্যেষ্ঠসকলক সদায় পোৱা নাযায় আৰু এনে সৌভাগ্য হ'লে আশীৰ্বাদ লোৱাটো খুবেই ভাল কথা তেন্তে আজিলৈ আহোঁ বাই বাই